নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজি প্ৰথম খবৰটো ওলাই পৰিছে, যিসকল লোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। তো আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই কমেণ্ট ছেকশ্যনত জনাবচোন। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেন্তে 15 আগষ্ট তাৰিখৰ দিনাখন ঘোষণা কৰিছে যে আগন্তুক সময়ত প্ৰায় 10 লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড পাব বুলি ঘোষণা কৰা হৈছে। 10 লাখ লোকে আগন্তুক সময়ত ৰেচন কাৰ্ড লাভ কৰিব, যিসকল লোকৰ ৰেচন কাৰ্ড নাই। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই তেন্তে আপোনালোকেও ৰেচন কাৰ্ড পাব। এইটো এটা আপোনালোকৰ কাৰণে বিৰাটেই ভাল খবৰ ওলাই পৰিছে। তো ৰেচন কাৰ্ড আজিকালি প্ৰায়বিলাক মানুহকে দৰকাৰ হয়, বিশেষকৈ যিসকল দুখীয়া শ্ৰেণীৰ মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ, তেওঁলোকক ৰেচন কাৰ্ডৰ খুবেই দৰকাৰ, কাৰণ ৰেচন কাৰ্ড নহ'লে চৰকাৰী সা সুবিধা নাপায়। তো সেয়েহে যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে আগন্তুক সময়ত সহজতে চৰকাৰৰ ফালৰ পৰা ৰেচন কাৰ্ড দিব। চৰকাৰে খুব সোনকালেই 10 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি কৈছে। গতিকে ইমান এটা ভাল খবৰ দিছোঁ, লাইক এটা কৰি থৈ যাব। কিন্তু আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে BSNLৰ ওপৰত। তো আপোনালোকে কি কোম্পানীৰ বাৰু চিম কাৰ্ড চলায় কমেণ্ট ছেকশ্যনত জনাবচোন। যদি আপোনালোকে BSNLৰ চিম কাৰ্ড নচলায় তেন্তে আপোনালোকে BSNLৰ চিম কাৰ্ড শীঘ্ৰেই উলিয়াই লওক। এতিয়া BSNLৰ চিম কাৰ্ড আমি কিয় নচলাওঁ বাৰু আপোনালোকে কওকচোন। আপুনি কিয় BSNLৰ চিম কাৰ্ড নচলায় কমেণ্ট কৰি কওকচোন। মই BSNLৰ চিম কাৰ্ড নচলোৱাৰ একমাত্ৰ কাৰণ হৈ গ'ল কি, সকলো জেগাতে BSNLৰ ভাল নেটৱৰ্ক নাপায়। আনকি কল কৰিবৰ কাৰণেও BSNLে ভালকৈ নেট প্ৰদান কৰিব নোৱাৰে সকলো জেগাতে। কিন্তু ভাল এটা খবৰ ওলাইছে BSNLৰ ওপৰত। BSNLে এতিয়া জম্মু কাশ্মীৰকে ধৰি ভাৰতৰ প্ৰত্যেকটো স্থানতে 4G ইণ্টাৰনেট এক্সপাণ্ড কৰিব বুলি ঘোষণা কৰিছে। মানে 4G নেটৱৰ্ক জম্মু কাশ্মীৰকে আৰম্ভ কৰি সকলো জেগাতে তেওঁলোকে আৰম্ভ কৰিব। আৰু 15 আগষ্ট তাৰিখৰ দিনাখন BSNLৰ ফালৰ পৰা এই কথা উল্লেখ কৰিছে। আৰু তাৰ লগতে BSNLে এতিয়া ছেটেলাইটৰ জৰিয়তে ইণ্টাৰনেট প্ৰদান কৰিব। যিসকল লোকে আগন্তুক সময়ত ছেটেলাইটৰ ইণ্টাৰনেট একচেপ্ট কৰিব পৰা মোবাইল ল'ব তেওঁলোকে ভাল নেটৱৰ্ক BSNLৰ লাভ কৰি থাকিব। গতিকে আপোনালোকৰ যিটো সমস্যা আছিলে ভাল নেটৱৰ্ক নোপোৱাৰ, সেই সমস্যাটো নাইকিয়া হ'ব। আপোনালোকে BSNLৰ চিম কাৰ্ডো ব্যৱহাৰ কৰিব পাৰিব। আৰু BSNLৰ কিন্তু ৰিচাৰ্জ পেকবিলাক খুব কম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে এয়াৰটেল কোম্পানীৰ ওপৰত। তো এয়াৰটেল কোম্পানীৰ 199ৰ যিটো মিনিমাম ৰিচাৰ্জ প্লেন আছিলে, তো 199ৰ মিনিমাম ৰিচাৰ্জ প্লেনটো এতিয়া পুনৰ মুকলি কৰিব বুলি খবৰ ওলাই পৰিছে। মানে এয়াৰটেলত যদি আপুনি ৰিচাৰ্জ কৰিবলৈ যায়, একদম বৰ্তমান সময়ত আপুনি এতিয়া আপোনাৰ গুগল পে'টোত চাওক, আপোনাৰ যদি এয়াৰটেল নাম্বাৰ আছে ৰিচাৰ্জ কৰিবলৈ চাওক, এয়াৰটেলত 349তকৈ কম দামৰ ৰিচাৰ্জ নাই। একদম মিনিমাম ৰিচাৰ্জ হৈছে 349। আমি 349ৰ ওপৰতেই ৰিচাৰ্জ কৰিব লাগিব। 349ৰ তলত ৰিচাৰ্জ কৰিব নোৱাৰোঁ এয়াৰটেলত। তো মানুহবিলাকে মানে বহুত চিন্তাত পৰি গৈছিলে যে মিনিমাম ৰিচাৰ্জ 349 ভাই, কিমান এটা ডাঙৰ সমস্যা কওকচোন বাৰু। কাৰোবাৰ 2-3টা চিম কাৰ্ড আছে। আৰু আজিকালি এয়াৰটেলে এনেকুৱা হয়, আজি আপোনাৰ ৰিচাৰ্জ কাটিলে কালিলৈ ইনকামিং আউটগোয়িং চব বন্ধ কৰি দিয়ে এয়াৰটেলৰ ফালৰ পৰা। আৰু সেইকাৰণে ৰিচাৰ্জ কৰিবই লগা হয় এয়াৰটেলত। তো তাৰ কাৰণে 349 ভৰাব লগা হয়। কিমান এটা ডাঙৰ এমাউণ্ট ভাবকচোন আপোনালোকে। তো তাৰ পাছত সকলোৱে এয়াৰটেলক ক্ৰিটিচাইজ কৰিবলৈ লাগিলে। আৰু এতিয়া খবৰ ওলাইছে এয়াৰটেলে 199ৰ যিটো ৰিচাৰ্জ প্লেন আছিলে সেইটো মুকলি কৰিব বুলি ঘোষণা কৰিছে। গতিকে আপোনাৰ যদি এয়াৰটেলৰ চিম কাৰ্ড আছে তেনেহ'লে অকণমান আপোনালোকে সকাহ পাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসম অৰুণাচলৰ সীমান্তত অৰুণাচলী লোকসকলে আমাৰ অসমৰ কেইবাজনো লোকলৈ বুলি গুলী বৰ্ষণ কৰিছিলে। আৰু য'ত নেকি প্ৰায় 18জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিলে অৰুণাচলৰ গুলী লাগি। তো কাহিনীটো হৈছিল এনেকুৱা ধৰণৰ, অৰুণাচল আৰু অসমৰ সীমাৰ মীমাংসা কৰিবৰ কাৰণে অসমৰ পৰা কেইজনমান মানুহ মাতি পঠিয়াইছিলে অৰুণাচলৰ মানুহসকলে। আৰু তেওঁলোকে গৈছিলে মানে ভাই বন্ধুৰ হিচাপত কথাবিলাক আলোচনা কৰিবৰ কাৰণে। আলোচনা হোৱাৰ পাছত কি হ'ল কি নহ'ল
সেই সকল লোকে অসমৰ মানুহবিলাকলৈ বুলি গুলীচালনা কৰিলে আৰু য'ত নেকি 11জন লোক আঘাতপ্ৰাপ্ত হৈছিল আৰু তাৰ পাছতেই অসম অৰুণাচলৰ এই সীমা বিবাদক লৈ যি ঘটনা হ'ল ঘটনাৰ বাবে আমাৰ অসমত টিএমপিকে আৰম্ভ কৰি আমাৰ অসমৰ বহুকেইটা সংগঠনে ইয়াৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু অসমৰ পৰা অৰুণাচললৈ আৰু অৰুণাচলৰ পৰা অসমলৈ অহা যোৱা টোটেলি বন্ধ কৰি দিলে মানে ইকনমিক বন্ধ কৰি দিলে তেওঁলোকে অৰুণাচলৰ পৰা কোনো আহিবও নোৱাৰিব আৰু অসমৰ পৰা অৰুণাচললৈ যাবও নোৱাৰিব আৰু তাৰ পাছতেই চাৰিওফালে অৰুণাচলৰ যথেষ্ট বিপদ হ'ল আৰু এতিয়া খবৰ লাই পৰিছে যিসকল লোকৰ দেহত গুলি লাগিছিলে তেওঁলোকক আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া দেৱে 2 লাখ টকাকৈ যোৱাকালি চেক বিতৰণ কৰে বুলি খবৰ ওলাই পৰিছে মানে যিসকল লোক আঘাতপ্ৰাপ্ত হৈছিলে তেওঁলোকক 2 লাখ টকাকৈ অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে প্ৰায় 18জন লোকৰ দেহত মানে 18জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল কিছুমানৰ ভৰিত গুলি লাগিছে কিছুমানৰ কান্ধত গুলি লাগিছে মানে এনেকুৱা হৈছিল আৰু তো তেওঁলোকক এতিয়া 2 লাখ টকা কৈ দিছে কিন্তু যিজনে গুলিয়াইছিলে তেখেত অৰুণাচল পুলিচত কৰ্মৰত এজন ব্যক্তি আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে কিন্তু অৰুণাচল পুলিচে এতিয়ালৈকে কোনো একচনেই লোৱা নাই আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত 8খনকৈ নতুন সমজিলা ঘোষণা কৰিছে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে তো স্বাধীনতা দিৱসৰ মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ অসমৰ কেইবাটাও সমষ্টিক সমজিলাৰ অধিকাৰ প্ৰদান কৰিছে যেনে কমলপুৰ হৈ গ'ল ৰঙানদী হৈ গ'ল বৰহমপুৰ হৈ গ'ল চিচি বৰগাঁও হৈ গ'ল খুমটাই হৈ গ'ল বৰখলা হৈ গ'ল চাবুৱা হৈ গ'ল লাহুৱাল এই 8টাকৈ সমষ্টিক সমজিলা ঘোষণা কৰিছে অসম চৰকাৰৰ ফালৰ পৰা যোৱাকালি স্বাধীনতা দিৱসৰ প্ৰাকখনত এই 8টাকৈ সমষ্টিক সমজিলাৰ মৰ্যাদা প্ৰদান কৰা হৈছে তো আমাৰ যেটো সমষ্টি যেনে ৰঙানদী সমষ্টিটোও সমজিলাৰ মৰ্যাদা লাভ কৰিছে এতিয়া আপোনালোকে এই 8খন ডিস্ট্ৰিক্টৰ পৰা মানে 8খন যি সম ডিস্ট্ৰিক্ট হৈছে তো এই 8খন সম ডিস্ট্ৰিক্টৰ পৰা কোনোবা এখনৰ পৰা ভিডিঅ' চাই আছে নেকি কমেন্ট সেকশনত জনাবা বা আপোনালোকৰ যেটো সমষ্টি সেই সমষ্টিটো সমজিলাৰ সন্মান পাইছে নেকি কমেন্ট সেকশনত জনাব আগৈছিয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক কৈছো যে অসম অৰুণাচলৰ সীমাক লৈ অসম অৰুণাচলৰ মাজত কাজিয়া হয় মানে অসম অৰুণাচলৰ সীমামূৰীয়া মানুহবিলাকৰ মাজত কাজিয়া হয় আৰু আমাৰ অসমৰ 18জনকৈ লোক আঘাতপ্ৰাপ্ত হয় আমাৰ অসমৰ মানুহকেইজনক মাতি নিছিলে আলোচনা কৰিম বুলি আৰু তাৰ পাছতেই তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে তো এই কথা আপোনালোকে গম পাইছে ময়ো আপোনালোকক প্ৰত্যেকটো ভিডিঅ'তে জনাই আহিছো এতিয়া আমাৰ অসমৰ কেইবাটাও দল সংগঠনে মিলি এই সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চৰকাৰ তথা অৰুণাচল চৰকাৰক হুংকাৰ দিছে যে এই সন্দৰ্ভত কিবা পাৰ্মানেন্ট সলিউশন উলিয়াব লাগে এই যি নেকি দুদিন পাছে অসমৰ মানুহবিলাকৰ ওপৰত আক্ৰমণ কৰি থাকে অৰুণাচলৰ সীমামূৰীয়া অঞ্চলৰ মানুহবিলাকে তো ইয়াৰ এটা পাৰ্মানেন্ট সলিউশন ওলাব লাগে কাৰণ অৰুণাচলৰ মানুহবিলাক অসমৰ হৈ নগলে তেওঁলোকৰ উপায় নাই অসমৰ পৰাই তেওঁলোকৰ তালৈ খাদ্য যায় অসম হৈ তেওঁলোকৰ জায়গাবিলাকলৈ যাব লাগে গতিকে আমাৰ অসমখন নহলে তেওঁলোকৰ উপায় নাই অসমে যদি কেনেবাকৈ তেওঁলোকৰ ৰাস্তা বন্ধ কৰি দিয়ে উলাবৰ কাৰণে তেওঁলোকৰ ৰাস্তা নাইকিয়া হ'ব কিন্তু তাৰ পাছতো আমাৰ অসমৰ ওপৰতে তেওঁলোকে আক্ৰমণ কৰি থাকে এতিয়া এই সন্দৰ্ভত পাৰ্মানেন্ট সলিউশন উলিয়াবৰ কাৰণে অসমৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে বা অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক দাবী উত্থাপিত কৰিছে যে এনেকুৱা হাই কাজিয়া হাই হুলস্থুল যাতে ভৱিষ্যতলৈ নহয় তাৰ কাৰণে এটা পাৰ্মানেন্ট সলিউশন উলিয়াব লাগে এতিয়া ধেমাজি ডিস্ট্ৰিক্টৰ এজেৱাইচিপিৰ সমিতিয়ে গুগামুখত জোৰ সমদল উলিয়াই আৰু তেওঁলোকৰ কেইটামান বিশেষ দাবী আছে তাৰে ভিতৰত এটা অন্যতম দাবী হৈছে যে আমাৰ অসমতো ILP প্ৰৱৰ্তন কৰিব লাগে মানে ইনাৰ লাইন পাৰমিট আমাৰ অসমতো প্ৰৱৰ্তন কৰিব লাগে যাতে অৰুণাচলৰ মানুহে আমাৰ অসমলৈ আহিলে বা বেলেগ মানুহে যেতিয়া অসমলৈ আহি হুমাব তেওঁলোকেও যাতে ইনাৰ লাইন পাৰমিট লব লগা হয় তো তেনেকুৱা ধৰণৰ ব্যৱস্থা আমাৰ অসমতো কৰিব লাগে যেনেকৈ অৰুণাচলত হুমাবৰ কাৰণে আমি ইনাৰ লাইন পাৰমিট লব লাগে ঠিক তেনেকৈ অসমত হুমুৱাৰ ক্ষেত্ৰতো যাতে ইনাৰ লাইন পাৰমিট লব লাগে তো তাৰ বাবে ব্যৱস্থা কৰিবৰ কাৰণে এজেৱাইচিপিয়ে চৰকাৰক আহ্বান জনাইছে যদি এইটো কৰি দিয়ে তেনেহলে বেয়া নহব
ভালেই হ'ব নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ বাৰু প্ৰত্যেক মাহৰ উপাৰ্জন কিমান মানৰ ভিতৰত 20ৰ পৰা 30 নে 10ৰ পৰা 20 নে 30ৰ পৰা 40ৰ ভিতৰত কমেণ্ট ছেকশ্যনত জনাবচোন একজেক্ট এমাউণ্টটো ক'ব নালাগে কিন্তু এপ্ৰক্স এটা এমাউণ্ট ক'ব যে আপোনালোকৰ কিমানৰ পৰা কিমানৰ ভিতৰত পৰে এটা সমীক্ষা চলোৱা গৈছিলে য'ত নেকি গম পোৱা গৈছে যে বৰ্তমান সময়ত বোলে মানুহবিলাকে নিজৰ উপাৰ্জনৰ অধিকাংশ ধন গেলামালত দিয়ে মানে গেলামাল দোকানত নিজৰ উপাৰ্জনৰ অধিকাংশ ধন দি দিয়ে মানে বস্তুৰ ইমানেই দাম বাঢ়িছে যাৰ ফলত নেকি উপাৰ্জন যিমান হয় তাৰ অধিকাংশ ধন গেলামাল দোকানতেই দি দিব লগা হয় আৰু সেই সমীক্ষাটোত প্ৰকাশ পাইছে যে প্ৰত্যেক যুৱক যুৱতীয়ে নিজৰ উপাৰ্জনৰ 20% পইচা বিভিন্ন ধৰণৰ সাবস্ক্ৰিপচনৰ নামত খৰচা কৰি পেলায় 15% পইচা গেলামালৰ সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত আৰু 12% পইচা প্ৰায়বিলাকে সঞ্চয় বা EMI দিয়াৰ ওপৰত উৰুৱাই দিয়ে 11% পইচা বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰত আৰু 11.5% পইচা বিভিন্ন ধৰণৰ সামগ্ৰী ব্যয় মানে কিনাৰ ক্ষেত্ৰত আৰু 5% পইচা ভ্ৰমণত খৰচা কৰে একচুয়ালি আমি সঞ্চয় আৰু ভ্ৰমণত বেছিকৈ টকা খৰচা কৰিব লাগে মানুহে যিমানেই ট্ৰেভেল কৰিব সিমানেই মানুহৰ বাহ্যিক জ্ঞান বৃদ্ধি পায় আৰু সঞ্চয়টো বহুত দৰকাৰ কিন্তু বস্তুৰ ইমানেই দাম বাঢ়িছে যে আমি সঞ্চয় কৰিব নোৱাৰাই হৈছো ঘুৰিবলৈ যাব নোৱাৰাই হৈছো আমি গেলামালৰ দোকানতেই সবচে বেছি টকা খৰচা কৰিব লগা হৈছে মানে খোৱা বোৱাৰ নামতেই অত্যাধিক পইচা আমি খৰচা কৰিব লাগে গতিকে আপোনাৰ লগত তেনেকুৱা হয় নে নহয় কমেন্ট ছেকশ্যনত জনাব আগেছিয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে আইসক্ৰীম বাৰু খায় নে নাখায় আপোনালোকৰ ল'ৰা ছোৱালীয়ে আইসক্ৰীম খায় নে নাখায় কমেন্ট ছেকশ্যনত জনাব তো আইসক্ৰীম খাওক বেয়া বস্তু নহয় কিন্তু ব্ৰেন্ডেড আইসক্ৰীম খাওক যেনে আমুল কোম্পানীৰ হৈ গ'ল বা অনলাইনত যিবিলাক নেকি ব্ৰেন্ডেড কোম্পানীৰ আইসক্ৰীম আছে তো সেইবিলাক খাব পাৰে য'ত নেকি তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ বনায় সেই আইসক্ৰীমবিলাক যিবিলাক নেকি লোকেল আইসক্ৰীমৰ ব্ৰেণ্ড আছে যিবিলাক নেকি আপোনালোকৰ আশে-পাশে নিৰ্মাণ কৰা হয় সেইবিলাক ইমানেই লেতেৰা অৱস্থাত নিৰ্মাণ কৰে যিবিলাক দেখিলে আপোনালোকে খাবলৈ ঘিণ কৰিব যোৱাকালি গুৱাহাটী মহানগৰীত এটা আইসক্ৰীমৰ কোম্পানীত কেইজনমান যুৱকে গৈ তাতে তেওঁলোকৰ পৰ্যবেক্ষণ কৰিবলৈ গৈছিলে এটা আইসক্ৰীমৰ ফেক্টৰীত গুৱাহাটী মহানগৰীত থকা যিটো আইসক্ৰীম ফেক্টৰী দেখিবলৈ পাইছে ইমানেই লেতেৰা পানী দি আইসক্ৰীম নিৰ্মাণ কৰিছে যিখিনি আইসক্ৰীম হয়তো আপোনালোকৰ ল'ৰা ছোৱালীক খোৱাবলৈ ঘিণ কৰিব দেখিলে ঘিণ কৰিব ইমানেই লেতেৰা পানীৰে আইসক্ৰীমসমূহ নিৰ্মাণ কৰা হৈছে পানীখিনি অৱশ্যে ফিল্টাৰ কৰা হয় কিন্তু বহুত লেতেৰা অৱস্থাত নিৰ্মাণ কৰে আইসক্ৰীমসমূহ গতিকে ভুলবশতঃ আইসক্ৰীম বা বৰফ আপোনালোকৰ ল'ৰা ছোৱালীক খাবলৈ নিদিব যদি কেতিয়াবা খাবলৈ ইচ্ছা কৰেও তেতিয়া আপোনালোকে মাৰ্কেটত পোৱা ব্ৰেন্ডেড যিবিলাক আইসক্ৰীম আছে দামী সেইবিলাক খাব পাৰে সেইবিলাকত বৰ বিশেষ মানে লেতেৰা ফেটেৰাকৈ নবনায় আগবাইছৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে অৰুণাচল প্ৰদেশত আকৌ এবাৰ লেণ্ডস্লাইড হয় বুলি খবৰ ওলাই পৰিছে তো বতৰে বৰ বেয়া ৰূপ ধৰিছে যোৱাকালি আমাৰ কটন বিশ্ববিদ্যালয়ৰ জিঅ'লজিৰ অধ্যাপকে কৈছে যে আমাৰ অসমত প্ৰায় 8.5 মেগনিটিউডত ভূমিকম্প আহিব পাৰে ভাবক কিমান হেভি ভূমিকম্প আৰু তাৰ লগে লগে এতিয়া খবৰ ওলাইছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত 5জনকৈ হেনা সন্ধানহীন হৈ আছে আৰু 4জন শ্ৰমিকৰ মৃত্যু হৈছে বুলি খবৰ ওলাই পৰিছে দিবাং ভেলীত বানে উটুৱাই নিলে দুটাকৈ হেনা শিবিৰ য'ত 5জনকৈ হেনা সন্ধানহীন হৈ আছে 4জনকৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ ওলাই পৰিছে মুঠতে প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ সম্পূৰ্ণ ক্ৰেডিট যায় আমাৰ ওপৰতে মানুহবিলাকৰ ওপৰতে আমি কি কৰিছো পাহাৰবিলাক খানিছো পাহাৰত থকা কয়লা শিলগুটি চূণ সকলোবিলাক উলিয়াই পেলাইছো ফলত কি হৈ গৈছে আমি যেতিয়া নেকি কয়লাবিলাক উলিয়াই আনো পাহাৰৰ পৰা কয়লাবিলাক উলিওৱাৰ লগে লগে কয়লা যিটো জায়গাত আছিল সেই জায়গাটো ডাঙৰ মস্ত এটা ধুন্দ হৈ থাকে মানে এটা খোলা হৈ থাকে আৰু যেতিয়া নেকি ভূমিকম্প আহে যেতিয়া পানী হয় সেইবিলাক একদম একেসাথে বহি গুচি যায় আৰু ফলত সাংঘাতিক ধৰণৰ বিপদ আহি পৰে গতিকে ইয়াৰ সম্পূৰ্ণ ক্ৰেডিট আমাৰ ওপৰতে যায় আমি সেইবিলাক কৰিছো আমি প্ৰকৃতিখনক বেয়া ৰূপ ধাৰণ কৰিবলৈ বাধ্য কৰিছো আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ অসমৰ যিসকল ইউটিউবাৰে ৰাইজৰ পৰা টকা উঠাই জনসাধাৰণক সহায় কৰিবলৈ বুলি ওলাই আহিছিলে তেওঁলোক এতিয়া বিপদত পৰিব সিধা কথা
যিসকল লোকে বান সাহায্য উঠাই মানুহক বানপীড়িতসকলক সহায় কৰিছিলে তেওঁলোকৰ পৰা এতিয়া হিচাপ বিচাৰিছে অসম চৰকাৰে কিন্তু সেই সময়তে আকৌ কোনোৱেও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক হিচাপ বিচাৰিবলৈ সাহস কৰা নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ৰিলিফ ফাণ্ডৰ টকা এতিয়ালৈকে কোনেও হিচাপ বিচৰা নাই যে আপুনি এই টকাখিনি ক'ত খৰচা কৰিলে কিমান উঠিছিলে এই সন্দৰ্ভত কোনেও এতিয়ালৈকে হিচাপ বিচৰা নাই কিন্তু অখিল গগৈ ডাঙৰীয়াদেৱেও সেই সময়ত পইচা যথেষ্ট উঠাইছে মানুহৰ পৰা আৰু তেখেতে সহায়ো কৰিছে এতিয়া অখিল গগৈক হিচাপ বিচাৰিছে আটাছু তৰফৰ পৰা আটাছুৱে কৈছে যে হিচাপ দিব লাগিব অখিল গগৈয়ে কিমান টকা খৰচা কৰিছিলে আৰু কিমান টকা তেখেতে উঠাইছে সকলোবিলাক হিচাপ দিব লাগিব কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক হিচাপ বিচাৰিব পৰা এতিয়া কাৰোৰেই সাহস হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো হিচাপ বিচাৰিব লাগে সবেই হিচাপ দিব লাগে যদি সামান্য এজন ইউটিউবাৰে হিচাপ দিব লগা হয় মুখ্যমন্ত্ৰীৰ পুঁজিত কিমান আহিছে তেখেতেও হিচাপ দিব লাগে ক'ত ক'ত খৰচা কৰিলে তেখেতেও হিচাপ দিব লাগে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে ছত্তীশগড়ৰ পৰা তো আমাৰ ভাৰতৰ 80% স্বাধীনতা দিৱস উদযাপনৰ সময়ত ছত্তীশগড়ত বৰ আচৰিত ঘটনা এটা সংঘটিত হৈছে ছত্তীশগড়ৰ পৰা খবৰ লাই পৰিছে যে ছত্তীশগড়ত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকাৰ সলনি উত্তোলন কৰিলে বিজেপিৰ পতাকা মানে উত্তোলন কৰিব লাগে ৰাষ্ট্ৰীয় পতাকা বা জাতীয় পতাকা উত্তোলন কৰিব লাগে কিন্তু তাৰ পৰিৱৰ্তে বিজেপিয়ে উত্তোলন কৰিলে বিজেপিৰে পতাকা মানে কি ক'ব আপোনালোকে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে এখিনিতে 15 আগষ্ট তাৰিখৰ দিনাখন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আমাৰ অসমত বাল্য বিবাহৰ ওপৰত 1 নৱেম্বৰৰ পৰা আকৌ এবাৰ অভিযান চলিব বুলি জনাইছে মুঠৰপৰত যিসকল লোকে বাল্য বিবাহ কৰিছিলে তেওঁলোক এতিয়া বিপদত পৰিব যোনে যোনে বাল্য বিবাহ কৰোৱাইছিলে তেওঁলোকেও বিপদত পৰিব আৰু যোনে যোনে বাল্য বিবাহ কৰিছিলে তেওঁলোকেও এতিয়া বিপদত পৰিব 1 নৱেম্বৰৰ পৰা পুনৰবাৰ বাল্য বিবাহৰ ওপৰত আমাৰ অসমত অভিযান চলিব গতিকে আপোনালোকৰ যদি বাল্য বিবাহ কৰাইছিলে বা কৰোৱাইছিলে তেনেহলে কিন্তু সাৱধান আপোনালোক এতিয়া আৰক্ষীৰ জালত পৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আমাৰ অসমত যিসকল চৰকাৰী চাকৰিয়াল আৰু যিসকল ব্যক্তিগত খণ্ডৰ চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে 15 আগষ্ট তাৰিখৰ দিনাখন এটা নতুন নিয়ম ঘোষণা কৰি দিছে চৰকাৰী চাকৰিয়াল বা ব্যক্তিগত খণ্ডৰ চাকৰিয়ালে যদি প্ৰথম পত্নী থকাৰ পাছতো দ্বিতীয় অন্য এগৰাকী মহিলাক যদি বিয়া পাতে তেনে অৱস্থাত এতিয়াৰে পৰা চৰকাৰে প্ৰথম পত্নীক তেখেতৰ সম্পূৰ্ণ উপাৰ্জনৰ 20% উপাৰ্জন প্ৰথম পত্নী গৰাকীক দি দিব যদি চৰকাৰী চাকৰিয়ালজনে প্ৰত্যেক মাহে 1 লাখ টকা দৰমহা পায় তাৰ 20% দৰমহা ডিডাক্ট কৰি ডাইৰেক্টলি মহিলা গৰাকীক দি দিব মানে 20000 টকা দৰমহা প্ৰথম পত্নীৰ একাউণ্টত ভৰাই দিব যদি মানুহজনে 1 লাখ টকা দৰমহা পায় 80000 হে দৰমহা পাব 20000 টকাটো ডাইৰেক্ট কাটি প্ৰথম পত্নীজনীক দি দিব বা যিবিলাকে প্ৰাইভেট চাকৰি কৰি আছে প্ৰাইভেট চাকৰি কৰা মানুহবিলাকৰ ক্ষেত্ৰতো সেই একেই নিয়মটো প্ৰযোজ্য হ'ব তেখেতৰ বেংকৰ একাউণ্টত যিমান টকা আহিব তাৰ 20% টকা প্ৰথম পত্নীৰ একাউণ্টত গুচি যাব ডাইৰেক্টলি একদম এই নিয়মটো 15 তাৰিখৰ পৰা আমাৰ অসমত প্ৰযোজ্য কৰা হৈছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে যোৱাকালি স্বাধীনতা দিৱসৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ লাইভ ভাষণ চলি থকাৰ মাজতেই এজন ব্যক্তিয়ে ফেচবুক মাধ্যমৰ জৰিয়তে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক প্ৰাণে মৰাৰ ভাবুকি দিয়ে তেখেতে কৈছে কোনোবাই যদি মোক 1 কোটি টকা দিয়ে তেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক মই হত্যা কৰিম আৰু তাৰ কাৰণে তেখেতে এটা মোবাইল নম্বৰ দি দিছে আপোনালোকে যদিহে মানে সুপাৰি দিব বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক মাৰিবৰ কাৰণে তেখেতক মানে সুপাৰি দিব পাৰে আৰু তেখেতে কৈছে যে পাকিস্তান জিন্দাবাদ এই মানুহবিলাকক কি কৰিব লাগে আপোনালোকে কমেন্ট সেকশনত জনাওকচোন অসমতে আছে অসমৰ হাৱা বতাহ অসমতে উপাৰ্জন কৰি চলি আছে আকৌ তেওঁলোকে কি কৰিছে না অসমৰ সিএমকে মৰাৰ প্ল্যান কৰিছে পাকিস্তানক ভাল পায় চাওকচোন কোনটো লেভেলৰ মানে কি বুলি কম বেয়া ভাষা ক'ব নোৱাৰো মোৰ ভিডিঅ'বিলাক যেহেতু ডাঙৰ মানুহবিলাকে চায় কিন্তু বেয়া ভাষা ওলাই যায় কিন্তু সেই ব্যক্তিজনে আকৌ মানে এই গুটেই যেটো নেকি কথা ঘটনাটো তেখেতে ডিনাই কৰিছে যিজন ব্যক্তিৰ ফেসবুক একাউণ্টৰ পৰা এই মেসেজ মানে কমেন্টটো গৈছিলে সেই ব্যক্তিজনে আকৌ কৈছে কি যে তেখেতে এই সন্দৰ্ভত একোই নাজানে কোনোবাই তেখেতৰ ফটো ব্যৱহাৰ কৰি মানে তেখেতক ফসাবৰ কাৰণে এনেকৈ মেসেজ কৰিছে বুলি তেখেতে উল্লেখ কৰিছে যিজন ব্যক্তিৰ একাউণ্টৰ পৰা সেই কমেন্টটো গৈছিলে সেই ব্যক্তিজনে কৈছে তেখেতে লগে লগে মানে যেতিয়া কমেন্টটো ভাইৰেল হৈ পৰিলে তাৰ পাছতেই লগে লগে তেখেতে আৰক্ষীৰ কাষ চাপিছে যে তেখেতে কৈছে যে মই এই কামটো কৰা নাই এইটো কোনোবাই কৰিছে মোৰ ফটো ব্যৱহাৰ কৰি আৰু তেখেতৰ নামটো আছিল আব্দুল মুতালিব
তেখেতে কৈছে মই কৰা নাই, এইটো মোৰ ফটো ব্যৱহাৰ কৰি কোনোবাই কৰোঁ বুলি কৰিছে, গতিকে মইতো ফচি যাম। তো সেইকাৰণে আগতীয়াকৈ তেখেতে আৰক্ষীৰ কাষ চাপিছে। এতিয়া তেখেতে সঁচা কথা কৈছে নে কোনোবাই তেখেতক ফচাওঁ বুলি কৰিলে নাজানো আৰু। মুঠৰ ওপৰত তেখেতে কোনোবাই নহয় কোনোবাইতো অকণমান অশান্তি বিচাৰিছে আৰু যাৰ কাৰণে নেকি তেখেতে এনেকুৱা লোকৰ কমেণ্ট কৰিছে। আৰু আজিকালি সন্দেহ এইবিলাক বহুতো মানে নিজৰ মানুহেই কৰি থাকে অকণমান অশান্তি বিয়পাবলৈ বুলি। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰৰ ফালে। 15 আগষ্ট তাৰিখৰ দিনাখন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আমাৰ অসমৰ বিদ্যালয়সমূহ, আমাৰ অসমৰ ৰাস্তাসমূহ, লগতে গ্ৰাম্যাঞ্চলৰ উন্নতিৰ বাবে আগন্তুক 4 বছৰত 50,000 কোটি টকা ব্যয় কৰিব বুলি তেখেতে ঘোষণা কৰিছে। মানে আমাৰ অসমৰ বিদ্যালয়সমূহ ভাল কৰিব, আমাৰ অসমৰ ৰাস্তা পদূলিবিলাক ভাল কৰিব, গাঁও অঞ্চলবিলাক ভাল কৰিব, চহৰবিলাক ভাল কৰিব আৰু যাৰ বাবদ নেকি 50,000 কোটি টকা ব্যয় কৰিব বুলি জনাইছে। মানে ইমান দিনে অসমৰ চৰকাৰী বিদ্যালয়বিলাকৰ অৱস্থা বেয়া, ভাল কৰিবহে আগন্তুক 4 বছৰৰ ভিতৰত। মইতো কৈয়ে থাকোঁ যে আমাৰ অসমৰ বিদ্যালয়বিলাকৰ অৱস্থা এতিয়া আপোনালোকে যদি চাবলৈ যায় দুখ লগা অৱস্থা হৈছে, পয়া লগা অৱস্থা হৈছে। গতিকে আমাৰ অসমৰ বিদ্যালয় বা আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটো অকণমান চেঞ্জ কৰাৰ দৰকাৰ আছে। বিশেষকৈ এই তলৰ LP স্কুলবিলাক অকণমান শুধৰণি কৰাৰ বহুত দৰকাৰ আহি পৰিছে। যদি এনেকৈ থাকে তেনেহ'লে কেইবছৰমানৰ পাছত চাব আপোনালোকে LP স্কুলবিলাকত 2-3টা ল'ৰা ছোৱালীতকৈ বেছি নাথাকিব আৰু। আজিকালি মানুহবিলাকে ল'ৰা ছোৱালীবিলাকক প্ৰাইভেটতে দিবলৈ গুচি যায় নিজৰ মাক দেউতাকে, কাৰণ চৰকাৰী বিদ্যালয়ৰ অৱস্থা একেবাৰে বেয়া। কোনে দিব চৰকাৰী বিদ্যালয়ত? ল'ৰা ছোৱালীৰ জীৱনটো কোনে বৰবাদ কৰিব? তো তাৰ কাৰণে প্ৰাইভেটতে দিয়েগৈ। তো চৰকাৰে যদি এই সন্দৰ্ভত ভাল কিবা পদক্ষেপ নলয় ন, অনাগত সময়ত কিন্তু ভৱিষ্যত বেয়া আছে। মানে LP স্কুলৰ ভৱিষ্যত একেবাৰে বেয়া হ'বগৈ। তো বন্ধুসকল বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।